এই 7 কোটি 49,000 নে কিবা 8 কোটিয়ে ধৰি লোৱা 50 লাখ ইয়াত আহিছে কিন্তু ইয়াত আহিছে কাম চাবলৈ এদিনো ঠিকাদাৰো নাহে কোনো নাই ইয়াত ইঞ্জিনিয়াৰবোৰ এজন আহে ইঞ্জিনিয়াৰ কি বনাইছে চব এইবোৰ বহি গৈছে আৰু এতিয়া দেখিছে নহয় কেনেকৈ ফালাফালি হৈছে ইয়াত মছলাৰ অভাৱ হৈছে এই যোগেদি নিউজ লাইভৰ যোগেদি আমি জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তৎকালীনভাৱে যেনেকৈ শিৱসাগৰত আমাৰ MLA যেনেকৈ চেক কৰিছে আমাৰো ইয়াত বিধায়ক আছে বিধায়ক মহোদয়ে তৎকালীনভাৱে আমাৰ মুখ্যমন্ত্ৰীক লৈ এই কামটো চাবৰ বাবে আমি ৰাইজৰ ফালৰ পৰা আৰু আমি মেনেজিং ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ কামটো বহুত বেয়া হৈছে কিন্তু কামটো চাবলৈ নাই একদম ইয়াত মানে কি বেজাল কৰিছে মানে ক'লেও নামানে ক'লে মানে ইয়াত কওঁতে নিজৰ মতে কৰে মই মতে কৰে এজন ইঞ্জিনিয়াৰ আহে বুলি কৈছে তেওঁ কৈছে মোক মানুহ এজনে পঠিয়াইছে তেওঁ ইঞ্জিনিয়াৰ নহয় বুলি কৈছে ইয়াত পানী নিদিয়ে আৰু ইচ্ছামতে কোনো দিনে ইয়াত পানী নিদিয়ে সেইকাৰণে আপোনালোকে চাওক জেগা চব বহিয়ে গৈছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ে তদাৰক কৰক কামটো বালি চিমেণ্ট দিয়াটো আমি নাজানো বাৰু ইমান তো আমাক ইয়াত দালায়তে তয় কি বালি লগাইছে আপোনালোকে এইটো লগতে গিটি আছে গিটিও থাকে বালি সৰু গিটিবিলাক থাকে এই গাঁথনি কৰা এইবিলাকতো অলপ সৰু গিটিবিলাক থাকে তাত ডাইৰেক্ট মিক্স কৰি পিনে গাঁথনি দিয়ে আৰু এইটো ৰিং বান্ধাটো এতিয়া হৈছে বাৰু হ'লেও কিন্তু ইমান আমি দেখি নাপাওঁ আমাক ইয়াত দালায়তে তয় ইহঁতে মানে কেনেকৈ বান্ধে জানো ইহঁতে জানে আৰু এদিনা এটা ধৰা পৰিলৈ এটা ইমানটো মানত বান্ধি পিনি আমি প্ৰিন্সিপাল ছাৰক কৈ দি পিনি ফৰ্মা খুলি পিনি বান্ধিব দিছেগৈ আমি কৈ আছোঁ আমি মিস্ত্ৰীকো কৈছোঁ আপোনালোকৰ মিস্ত্ৰীৰ লগত আমাৰ মানুহবিলাকো এটা মিস্ত্ৰীত আমাৰ লোকেল মানুহ একজন পঠিয়াই দিয়ক আমাৰ এইটো সম্পত্তি হয় এই বিল্ডিংখন ইহঁতে কাইলৈ গুচি যাব এইটো বেয়া হৈ পৰিলে আমাৰ কাৰণে লোকচান আছে এইটো মিস্ত্ৰীবিলাকো আমি কৈ আছোঁ গুৰুত্ব নিদিয়ে আমাৰ মানুহবিলাকে ইয়াত দালায়তো ইহঁতে যেনেকৈ কৰি ইহঁতে জানে আৰু কোনটো ডেজিগনেশ্যন আপোনাৰ মোৰ গেট 4 খালাচি আছে হয় কি নাম আপোনাৰ ভাল নাম ভাস্কৰ জ্যোতি ভৰালী কি চাব আহিছিল আপুনি ইয়াতে কাম চাব দিছিলে মোক কোনে চাব দিছে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা PWD বিল্ডিং কোনে চাব দিছে আপোনাক কোনে পঠিয়াইছে মোক আমাৰ SDO শান্তনু গগৈ পঠিয়াইছে আৰু কি চালে আজি কি দেখিছে নাই অলপ খেলি মেলি আছে ইয়াতে সেইখিনি ৰেক্টিফিকেশ্যন কৰিব দিছোঁ কৰি দিব আমাৰ ইঞ্জিনিয়াৰ ছাৰ আহিব SDO ছাৰ আহিব তেওঁলোকে চাই দিব ঠিক কৰি দিব ইয়াত বেয়া দেখিছে আপুনি কামবিলাক কি দেখিছে বেয়া কাম তেনেকৈ ইমান বিশেষ বেয়া নহয় অলপ চলপটো কাম কৰিলে 100% কৰিব নোৱাৰে অলপ থাকিব ৰেক্টিফিকেশ্যন কৰি দিয়া হৈছে কৰি দিয়া হ'ব ইটা মানে প্ৰথম গাঁথনি লাইনটো মানে কি হ'ল আপোনাৰ এই গাঁথনি দিনাখনি বৰষুণ আছিলে চাগে সেইকাৰণে অলপ ঢিলা হ'ল এইটো খুলি দিব এইটো ঠিক কৰি দিব DPC মাৰি দিলে ভাল হৈ যাব ৰাইজে অভিযোগ কৰি আছে কামটো বেয়া হৈছে কিন্তু বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা আজিলৈকে কি ক'ব বিচাৰিব এই ক্ষেত্ৰত আপুনি নাই তেনেকৈতো আমি জনাত এনেকৈ কোৱা নাই কিন্তু আৰু ছাৰহঁতে আহিয়ে থাকে চায়ে থাকে আৰুতো বিল দিয়া সময়তো আহিয়ে চাই চব ৰেক্টিফিকেশ্যন কৰি দিয়া হয় এষ্টিমেট মতে কামটো কৰে কেতিয়াও বেয়া হ'ব নোৱাৰে গতিকে সেই ক্ষেত্ৰত আপুনি কিবা ক'ব বিচাৰে নেকি নাই এতিয়া চাওক এইটো ইয়াত 100% কাম কোনো কৰিব নোৱাৰে এইটো আৰু ৱেডাৰৰ লগতো কথা আছে সেইদিনাখনি অলপ বহিছে এইটো আমি ছাৰো গম পায় আহিছে চাব ৰেক্টিফিকেশ্যন কৰি দিব বেয়া কাম মানে তেনেকৈ এনেই বিশেষ একো নাই এইটো প্ৰিণ্ট পাৰ্টিশ্যনত যোনটো আপোনাৰ এতিয়া মাটিটো ভৰাব এইটো অলপ মাটি টাইপৰ হৈছে এইটো বালি মাটি লাগে যিহেতু মই কৈছোঁ এইটো ভৰোৱা নাই বাৰু এতিয়া বালি মাটি দিব লাগে মানে বালি মাটিটো অলপ বেলেগ দিলে সোমোৱাই দিয়া নাই বাহিৰত থৈ দিছে কিন্তু মই এইটো সোমাব দিয়া নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221